আৰু এইফালে চাওক ব্ৰহ্মপুত্ৰৰ ওপৰত একেবাৰে পুৰণি জাহাজসমূহ কেনেকৈ ৰখা আছে আৰু এইটো ভিডিঅ'ত মই আজি আপোনালোকক দেখুৱাম আৰু এইফালে যদি আপোনালোকক দেখুৱাও চাওক কিমান ধুনীয়া জাহাজ ৰখি আছে সো এইটো ভিডিঅ'ত মই আপোনালোকক সব দেখুৱাম সো হেল্ল' দোস্তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ইনসাইডাৰ আসাম এইফালে চাওক এতিয়া মই ৰেপিডলৈ ডাইৰেক্ট গৈ আছো লাচিত ঘাট গুৱাহাটীৰ লাচিত ঘাট বহুত ফেমাস আৰু বহুত হিষ্ট্ৰী আছে ইয়াৰ লগত জড়িত আৰু লাচিত ঘাটৰ ওচৰৰে এটা গেট বনাই আছে এইফালে আপোনালোকে দেখিব পাৰে গেটৱে অফ গুৱাহাটী সো গেটৱে গুৱাহাটী মই ডাইৰেক্ট এতিয়া লাচিত ঘাটৰ একেবাৰে তললৈ গৈ মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছো আপোনালোকে চাওক সো এইফালে চাওক এতিয়া ডাইৰেক্ট তলত নামি আহি গলো গেটৱে অফ গুৱাহাটীৰ মানে এইফালে যে আপোনালোকে দেখা পাইছে ওপৰত লিখা দেখিছে গেটৱে অফ গুৱাহাটী ইয়াৰ তলত ওপৰৰে কিবা এটা প্ৰজেক্ট বনাই আছে মই আপোনালোকক ধুনীয়াকে দেখুৱাই আছো সো এইফালে চাওক কিমান মানুহ ৰখি আছে আৰু এইখন গেটেৰে আপোনালোক যাব পাৰে আপোনাৰ উমানন্দ টেম্পল আৰু বহুত জাগা আছে আৰু এইফালে চাওক কিমান পুৰণি জাহাজসমূহ ইয়াতে পেলোৱা ৰখা আছে বাৰু এইবিলাকৰ আজিকালি ইউজ নহয় ইয়াতে দেখিছো মানুহ তাকি আছে আৰু এইফালে যে আগত দেখা পাইছে এইবিলাকৰ ইউজ হৈ আছে সো এইফালে এতিয়া মই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাওক চাৰি সাইডত বহুত ভাল লাগিব লাচিত ঘাট আপোনালোক আহিব পাৰে আৰু গৰমৰ দিনত বতাহ চতাহ মাৰে বহুত ভাল লাগে আৰু এইফালে চাওক এইবিলাক সৰু যে আপোনালোকে দেখা পাইছে এইবিলাক নতুন বৰ্ডক বুলি ক'ব পাৰে মানে নাওয়ে বুলি ক'ব পাৰে কাৰণ এইবিলাক নাওৰে আপোনালোক হেৰিত যাব পাৰে মিচিনৰ টকা আৰু এইফালে চাওক এতিয়া ব্ৰহ্মপুত্ৰৰ সিধা তাত আহি গলো আহি মুখ চুখ ধুই এতিয়া আপোনালোকক ধুনীয়াকে চাৰি সাইডটো দেখুৱাই আছো আপোনালোকে চাওক এইবিলাকৰ জাৰ্নি মই কৰিছিলো মানে যেতিয়া মাজুলী গৈছিলো মাজুলীতো তেনেকুৱা ঘাট আছে বহুত ধৰণৰ সো এই মাজুলীৰ ভিডিঅ'টি যদি আপোনালোকে চাব বিচাৰে ডেসক্ৰিপচনত লিংকটো দি আছে আপোনালোকে চাব পাৰে মই স্ক্ৰীনত দেখুৱাই দিছো আপোনালোকে চাওক আৰু এইফালে চাওক এইফালে দাদা কিবা ছডা বনাই আছে এইবিলাক আপোনালোকে গম পায় গৰমৰ দিনত বহুত ফেমাস আৰু মানে বহুত ভাল লাগে খালে আৰু এইফালে ধুনীয়াকে দাদা বনাই আছে আৰু মই খোৱা নাই কাৰণ মই তেতিয়া ৰমজান মাহত গৈছিলো মানে আজিকালি ভিডিঅ' দিব পৰা নাই কাৰণ বহুত মানে আইপিএলৰ কাৰণে টাইম মিলাব নোৱাৰো কাৰণ আইপিএল চাবই লাগে বাই সো যেটো কাৰণে টাইমটো অলপ মানে মিলাব কষ্ট হয় আৰু এইফালে আপোনালোকে এতিয়া চাওক জাহাজৰ মানুহ বহুত মানুহ আপোনালোকে এইফালে দেখিব পাইছে এইবিলাক সৰু জাহাজ যে দেখিছে ইয়াৰ ভিতৰতো মানুহ আছে মানে আপোনাৰ ওপৰৰ একো দেখা নাযায় ভিতৰত ধুনীয়াকে এটা হেৰি আছে আৰু সো এতিয়া মই আপোনালোকক আৰু কি দেখুৱাম সো তাতে আমি অলপ এনজয় কৰিলো এনজয় কৰি এতিয়া ভাবি আছো আপোনাৰ ব্ৰহ্মপুত্ৰত গা ধুম কাৰণ ঘৰত বহুত মটৰৰ পানীত গা ধুইছো কলৰ পানীত গা ধুইছো এতিয়া ব্ৰহ্মপুত্ৰৰ পানীত গা ধুইছো এইফালে আপোনালোকে চাব পাৰে কিন্তু গা ধুই মই আপোনালোকক ডাইৰেক্টলি দেখুৱাব পৰা নাই কাৰণ তাতে ওচৰত বহুত মানুহে গা ধুই আছে যেটো কাৰণে অলপ হেৰি প্ৰবলেম হৈ যায় তো ডাইৰেক্ট আৰু ব্ৰহ্মপুত্ৰৰ পানী বহুত বেছি ঠাণ্ডা মই আপোনালোকক কি কম বহুত বেছি ঠাণ্ডা আৰু সঁচাকে বহুত ভাল লাগিছে ব্ৰহ্মপুত্ৰৰ পানীত গা ধুই সো এতিয়া এইফালে যে আপোনালোকে সৰু বৰ্ড দেখি আছে এইবিলাকৰ তলেতো ধুনীয়াকে এটা জায়গা আছে মানে বহি আপোনালোক যাব পাৰে প্ৰায় 50 জন মানুহ আপোনালোকে ধুনীয়াকে যাব পাৰে এইবিলাক বটৰ ভিতৰত ধুনীয়াকে বহি সিম্পল ভাষাত নাও বুলি কোৱা আৰু সো নাওত সো এইবিলাকৰ এক্সপেৰিয়েন্স বহুত মজা লাগে মই ভিডিঅ'টো বাৰবাৰ আপোনালোকক কৈছো চাব পাৰে ডেসক্ৰিপচনত লিংকটো দিয়া আছে মাজুলীত মই এনেকুৱা জাৰ্নি কৰিছিলো আৰু ৰিস্কিও হয় মানে কেতিয়াবা ভয়ও লাগে যেতিয়া একেবাৰে মাজত গুচি যাও ন একেবাৰে আৰু গুৱাহাটীত আৰু কি দেখুৱাম আপোনালোকক যদি দেখুৱাব লাগে মোক কমেন্টত জনাব কাৰণ মই প্ৰায় টাইম গুৱাহাটী গৈ থাকো যদিও মানে আপোনালোকক এনেকুৱা একুলেণ্ট আছে চিৰিয়াখানা আছে যদি এইবিলাকৰ ভিডিঅ' লাগে মোক কমেন্টত জনাব মই ধুনীয়াকে দেখুৱাই দিম আৰু এইকেইদিনত ভিডিঅ' কম আহিব মানে বেছিভাগ মই শৰ্টে দিম কাৰণ এইকেইদিন মই আপোনালোকক কৈছো মই প্ৰবলেমত আছে আৰু আইপিএল চাই আছো যেটো কাৰণত মানে ভিডিঅ' নাহে সো আছিল এটা সৰু ভিডিঅ' আৰু ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ধুনীয়াকে আপডেট এটা দি দিলো আৰু এই ভিডিঅ'টো মই ৰেকৰ্ড কৰিছিলো ৰমজান মাহত সো যেটো কাৰণত এইফালে আপোনালোকে চাওক মই পাপৰি চাট লৈ গৈ আছো ইফতাৰৰ টাইমত খাম সো পাপৰি চাট লাচিত ঘাটৰ মানুহজন লৈ বহিছে বহুত ভাল লাগিছে খাই মই ইফতাৰ কৰি যেতিয়া খাইছো সঁচাকে বহুত বেছি ভাল লাগিছে সো এয়া আছিল এটা ভিডিঅ' আৰু ভিডিঅ'টো শেয়াৰ সাবস্ক্ৰাইব কৰি দিও কাৰণ মোৰ চেনেলটো আজিকালি ইমান গ্ৰো হোৱা নাই আগত যেনেকুৱা হৈছিল সো আপোনালোকে মৰম আৰু সাপোৰ্ট এইবিলাক কৰিব আৰু শেয়াৰ মাৰি দিব সো তাৰ পৰা ডাইৰেক্ট এতিয়া মই গৈ আছো ৰুমত মানে গুৱাহাটী মোৰ ৰুম ৰাখিছো তাত গৈ আছো আৰু আজিৰ কাৰণে থ্যাঙ্কস ফৰ ওয়াচিং গাইস